এছেছমেণ্টৰ চেক বিতৰণ আছিলে কি ক'ব ছাৰ? আজি ওদালগুৰি জিলাৰ অন্তৰ্গত ভৈৰৱকুণ্ড ব্লক কমিটিৰ দ্বাৰা আজি চেক বিতৰণৰ অনুষ্ঠান পতা হৈছে। এই অনুষ্ঠানত মই আজি ইয়াতে উপস্থিত আছোঁ। মই অসম ৰাজ্যিক পটাছ পাৰ্টি ইণ্টাৰনেশ্যনেলৰ মই ৰাজ্যিক সভাপতি হয়। তো এই ওদালগুৰি ব্লকটো হ'ল মোৰ নিজৰে ব্লক হয়, সেইকাৰণে মই আজি ইয়াত উপস্থিত আছোঁ আৰু ৰাইজৰ লগত থাকি মই খুব ভাল লাগিছে। আৰু ৰাইজে যিসকলে পটাছ পাৰ্টি ইণ্টাৰনেশ্যনেলৰ হৈ পেলাই বা বিশ্ব পৰিৱৰ্তন মিছনৰ হৈ পেলাই যিসকলে 2011 চনৰ পৰা আজিলৈকে যিসকল দুখ কষ্টৰ মাজেদি তেওঁলোকে ভোটাৰশ্বিপ অভিযান চলাই আহি আছে আৰু তেনেকৈ বিভিন্ন ধৰণৰ কাম কৰি ৰাজ্যৰ মাজত প্ৰচাৰ চলাই আহিছে। তেওঁলোকৰ কষ্টৰ বিনিময়ত দিনে ৰাতি যিসকলে কষ্ট কৰি আহিছে তেওঁলোকৰ কষ্টৰ বিনিময়ত এটা RDR এছেছমেণ্ট কৰি পেলাই তেওঁলোকৰ বিনিময় এটা চাৰ্টিফিকেট দিয়াৰ ব্যৱস্থা কৰা হৈছে। আৰু এই চাৰ্টিফিকেট বিতৰণত মই প্ৰথম এজন পুৰুষ আৰু এজনী মহিলাৰ নামত মোৰ হাতৰ দ্বাৰা মই বিতৰণ কৰিছোঁ। আৰু এই চাৰ্টিফিকেটৰ দ্বাৰা যিমান আমাৰ কৰ্মী আছে পটাছ পাৰ্টি ইণ্টাৰনেশ্যনেলৰ তেওঁলোকৰ ভৱিষ্যতৰ কাৰণে বহুত কামত আহিব, উপকৃত হ'ব বুলি মই ভাবোঁ। আৰু যিমানবোৰ আমাৰ দলত থাকি বা আমাৰ অনুষ্ঠানত বা সংগঠনৰ লগত থাকি যিসকলে কাম কৰি আহি আছে তেওঁলোকে যিমান দিনলৈকে কৰি যাই থাকিব সিমান দিনলৈকে তেওঁলোকে RDR এছেছমেণ্টৰ চাৰ্টিফিকেট তেওঁলোকে পাব। আৰু আমাৰ এইটো ষ্টেট কমিটি তথা চেণ্ট্ৰেল কমিটিৰ পৰা তেনেকুৱা চাৰ্টিফিকেট দিয়াৰ ব্যৱস্থা কৰিছে, কিয়নো তেওঁলোকে বহুত কষ্ট কৰি এই কামটো কৰি আহি আছে। আমাৰ মাজত দুখীয়া দৰিদ্ৰ বহুত আছে, তেওঁলোকে কামলা হাজিৰা কৰি হ'লেও দেশৰ উন্নয়নৰ কাৰণে, দেশৰ আৰ্থিক আজাদীৰ কাৰণে, দেশৰ ভোট দিয়াৰ ভাত্তা পাবৰ কাৰণে ভোটাৰশ্বিপ অভিযান কৰি তেওঁলোকে আহি আছে। তাৰে বিনিময়ত তেওঁলোকক কেছ পইচা কাকো দিব পৰা নাই, তেওঁলোকৰ পকেট খৰচ দিব পৰা নাই, যাৰ কাৰণে আমি তেওঁলোকক RDR এছেছমেণ্টৰ এটা মূল্য তেওঁলোকক দিবলৈ আমি বাধ্য হৈছোঁ। আমি দি যাই থাকিম, তেনেকৈ আমাৰ সমাজ উপকৃত হ'ব বুলি মই ভাবিছোঁ। আৰু ভৱিষ্যতে আমি আমাৰ লক্ষ্য উদ্দেশ্য আমি উপনীত হ'ব পাৰিম। পটাছ পাৰ্টি ইণ্টাৰনেশ্যনেল নিশ্চয় আমি অসমত চৰকাৰ গঠন কৰিব পাৰিম। আৰু বিশ্ব পৰিৱৰ্তন মিছনে আমাৰ সমাজত, আমাৰ গাঁৱত, আমাৰ অঞ্চলত যাতে সকলোৰে উন্নয়ন বা সমাজখন সুদূৰত মানে যথেষ্ট অৰিহণা দিব পাৰিব বুলি মই বিশ্বাস কৰোঁ। মই সকলোকে ধন্যবাদ দিছোঁ আৰু ভৱিষ্যতে তেওঁলোকৰ লগত মই একেলগে কাম কৰি যাই থাকিব পাৰিম আৰু আমাৰ সমাজ নিশ্চয় উন্নত হ'ব। হয়, আজি কিমান ভোটাৰ ৰাইজক আজি এই চাৰ্টিফিকেট দিয়া হয়? আজি আমাৰ ইয়াতে প্ৰায় মোটামুটি আমি 500জন মানুহৰ কাৰণে ইয়াৰ চাৰ্টিফিকেট লৈ আহিছোঁ, কিন্তু কিছুমানে আহিব পৰা নাই। যিসকল আহিছে তেওঁলোকক যিখিনি পাৰোঁ আমি দিবলৈ চেষ্টা কৰিম। আৰু যিসকল অহা নাই তেওঁলোকক আমি আস্তেকেই মানে ব্লক কমিটি আৰু জিলা কমিটিৰ দ্বাৰা বিতৰণ কৰি থকাৰ ব্যৱস্থা কৰি দিছোঁ। হয়, ধন্যবাদ ছাৰ।